মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ কামত ব্যাপক খেলিমেলি মন্টিয়া টেৰিটৰিয়েল ৰোড সাব ডিভিজন ভেকোভাওনাত পৰিণত বৰপেটা জিলাৰ জনিয়া মন্টিয়া সমষ্টিৰ অন্তৰ্গত বৰভিটাৰ পৰা বৰতাৰীলৈ যোৱা 2022-23 বৰ্ষৰ 2.600 কিলোমিটাৰ মুঠ 2,21,06,000 ব্যয় সাপেক্ষে ঠিকাদাৰ দিলীপ বৰ্মনে লোৱা ৰাস্তাৰ কামত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰিছে। ঠায়ে ঠায়ে সামান্য পৰিমাণৰ চেণ্ড গ্ৰেভেলৰ কাম কৰি ঠিকাদাৰে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও বৰভিটাৰ পৰা সেউৰাচৰলৈ যোৱা 5.4 কিলোমিটাৰ ৰাস্তাৰ MS ৰয়েল স্মাৰ্ট কনষ্ট্ৰাকশ্যনে লোৱা 2022-23 বৰ্ষৰ পেপাৰ ব্লকৰ কাম সম্পূৰ্ণ হৈছে যদিও ছাইড বামৰ কোনো ধৰণৰ চিনচাপ নাই। মাজে মাজে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। সেইলৈ ঠিকাদাৰৰ কোনো ধৰণৰ ভূক্ষেপ নাই বুলি ৰাইজে অভিযোগ কৰিছে। আনহাতে বামুণতাৰীৰ পৰা বালিকুৰি লৈ GPW MS ৰয়েল স্মাৰ্ট কনষ্ট্ৰাকশ্যনে লোৱা 2023-24 বৰ্ষৰ 7/3/2024 কামৰ জনিয়া সমষ্টি বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে উদ্বোধন কৰে। কিন্তু পৰিতাপৰ বিষয় 8 মাহ হৈ গ'ল এতিয়ালৈকে কোনো কাম কৰা পৰিলক্ষিত হোৱা নাই, যাৰ ফলত পথাচাৰী জমৰ যাতনা ভুগিবলগীয়া হৈছে। মুঠৰ ওপৰত জনিয়া সমষ্টিত যিমানকেইটা কাম ঠিকাদাৰসকলে লৈছে, কোনোবাই দুৰ্নীতি, কোনোবাই অলপ কৰি বন্ধ, কোনোৱে এতিয়ালৈ কামেই আৰম্ভ কৰা নাই। বিজেপি চৰকাৰখনে ৰাস্তা ঘাটৰ কাম কৰিছে ঠিকেই, কিন্তু বিষয়াসকলৰ গাফিলতিও অকৰ্মণতাৰ বাবে কিছুমান তথাকথিত ঠিকাদাৰে এনেকুৱা সুযোগ গ্ৰহণ কৰিব পাৰিছে বুলি সচেতন মহলে মন্তব্য কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ বিভাগীয় মন্ত্ৰীৰ উচ্চপদস্থ চৰকাৰী বিষয়া সকলৰ দৃষ্টি আকৰ্ষণ ঠিকাদাৰসকলক ব্লেকলিষ্ট কৰাৰো আহ্বান জনাইছে। বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ পিছত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। এইটো ধৰক আজিলৈকে কামখিনি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰাৰ পিছত এইখিনি অলপ কাম কৰি তেওঁলোকে ঠিকাদাৰে গুচি গৈছে। আজিলৈকে সেই কামটো ঠিকাদাৰৰ গাফিলতিৰ কাৰণেই হোৱা নাই বুলি ক'ম। আজিলৈকে কাম হোৱা নাই। আৰু এইটো ৰাস্তা আমাৰ এনেকুৱা মানে দৰকাৰী ৰাস্তা, এই ৰাস্তাত সদায় গাড়ী ঘোঁৰা স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰে, কিন্তু আমাৰ এতিয়া বৰ্তমান জমৰ যতনা ভুগিব লগা হৈছে। এতিয়া আমি ল'ৰা ছোৱালী মানে স্কুলত যাব পৰা নাই, এনেকুৱা অৱস্থা হৈছে। ভাঙা চিঙা ৰাস্তা, যাব পৰা নাই। আৰু অলপ বৰষুণ হ'লে এইটো ৰাস্তাত মানে মটৰ চাইকেল চলাব নোৱাৰা হয়। আমি আৰু এইটো আমি অসম চৰকাৰক আবেদন জনাম যে যাতে আমাৰ এই ৰাস্তাটো বৰভিটা টু বৰতাৰী ৰাস্তাটো অতি সোনকালে ঠিকাদাৰক হতুৱাই কামটো কৰাৰ ব্যৱস্থা কৰে। এইটো আমি অসম চৰকাৰক বা PWD ডিপাৰ্টমেণ্টক আমি আহ্বান জনাম। 2,07,85,000 টকাৰ কাম একো দেখোন কৰা নাই, মাত্ৰ মেটেৰিয়েলছ পেলাই মানে কামখিনি শেষ হোৱা বুলি মানে অনুমান কৰিব পাৰিছে। মেটেৰিয়েলছত তেওঁলোকে গোটেইখিনি পেলোৱা নাই, আধা বাদে আছে। গতিকে তেওঁলোকে অলপ কাম কৰি ক'ত গুচি গ'ল ঠিকাদাৰ, আমাৰ মানে ৰাইজে মানে গমেই নাপাওঁ তেওঁলোকে কি কৰি আছে। গতিকে আমি এইটো আপোনালোকৰ মিডিয়াৰ যোগেদি আমি চৰকাৰক আহ্বান জনাম যাতে অতি সোনকালে আমাৰ এই ৰাস্তাটো ক্লিয়াৰ কৰাৰ ব্যৱস্থা কৰে। ৰফিকুল ইছলাম, ঘৰ বৰভিটা ইয়াত। আৰু এই কণ্ট্ৰাক্টৰৰ নাম জানো কি? কণ্ট্ৰাক্টৰৰ নাম দিলীপ বৰ্মন। ঠিক আছে। বামুণতাৰীৰ পৰা বালুগুৰি হৈ প্ৰায় 7 কিলোমিটাৰমান ৰাস্তাটো খুব জৰাজীৰ্ণ অৱস্থাত ঠিকাদাৰে গাফিলতি কৰি আছে। ঠিকাদাৰ আজিৰ পৰা প্ৰায় 8 মাহ আগতে আমাৰ বিধায়ক ডাঙৰীয়াই উদ্বোধন কৰিছিল। উদ্বোধন কৰাৰ পিছতো আজি এইখন ৰাস্তাৰ কাম সম্পূৰ্ণ কৰা নাই। কেৱল এইটো ৰাস্তাই নহয়, জনিয়া সমষ্টিৰ প্ৰায়কেইটা ৰাস্তা কাম ইতিমধ্যে আৰম্ভ হৈছে। আপোনাৰ চিনিমাৰীৰ পৰা বৰভিটা বাই হৈ মনবুৰীলৈ যোৱা ৰাস্তা, তাৰপিছত আপোনাৰ কামদলীয়াৰ পৰা কাৰ্লি পাম্প ৰাস্তা, বৰভিটাৰ পৰা আপ্ৰবি বুঢ়াগৈ ৰাস্তা, এইবিলাক যিমানকেইটা ৰাস্তা আছে ঠিকাদাৰে আচলতে গাফিলতি কৰি আছে। কামখিনি আধা চৰাকৈ কৰি থৈ দিছে, অলপখিনি কাম কৰিছে, কিন্তু কামখিনি তীব্ৰগতিত কৰা নাই। আজি প্ৰায় সেইবিলাক ৰাস্তা আৰু বাকী ৰাস্তাসমূহ 1 বছৰ 1.5 বছৰ আগতে উদ্বোধনী কৰিছে, কিন্তু এই ৰাস্তাসমূহ কাম কৰা নাই। গতিকে ইয়াৰ জিলা প্ৰশাসনে তীব্ৰ ইয়াতে দৃষ্টি আকৰ্ষণ কৰিব লাগে যাতে কামখিনি যাতে যিমান পাৰে সোনকালে কৰিব। এতিয়ালৈকে কোনো ধৰণৰ কাম কৰিবলৈ আমি দেখিবলৈ সক্ষম হোৱা নাই। আজি কিমান জৰাজীৰ্ণ অৱস্থা, ৰাস্তাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী, যান বাহন হওক বা ৰোগী চলা বিৰাৰ ক্ষেত্ৰত বহুত আচলতে ৰাইজৰ অসুবিধা হৈছে। গতিকে যিমান সোনকালে পাৰে জিলা প্ৰশাসনে ইয়াৰ কামখিনি যিমান সোনকালে কৰিব পাৰে। না, এইটোৱে দাবী জনাম যে ইমান দিনে যদি কাম যদি আৰম্ভ এচৰ পৰা এটা মাটিৰ চপৰা যদি ইয়াতে পেলাব পৰা নাই, নিশ্চিতভাৱে ঠিকাদাৰৰ ইয়াতে নিশ্চিতভাৱে গাফিলতি আছে। যদি কৰিব পৰা নাই তেখেতে ৰিজাইন দিলে হ'ল যে আমি কাম কৰিব নোৱাৰিম, বেলেগ ঠিকাদাৰে নিশ্চিতভাৱে কৰিব। গতিকে যিমান পাৰে সোনকালে এখন কাম কৰিব লাগে। অসুবিধা মানে বহুত অসুবিধা পাইছোঁ আমি। আৰু আপোনাৰ 4-5 মাহ হ'ল আপোনাৰ এই ৰাস্তা মানে আহিছে বুলি কৈ আছে, এতিয়ালৈকে কাম কৰা নাই। আমাৰ অসুবিধা হৈছে। বৰষুণ আহিলে আপোনাৰ এনেকুৱা পানী হৈ যায়। আমাৰ বৰষুণ আহিলে এনে আমাৰ জনামতে মানে MLA কামটো দিছে মানে,
কিন্তু আপোনাৰ ঠিকাদাৰে কামটো কৰা নাই কেঞ্চেল হ'ব নাম কৰি পেলাইছিল এই ঠাইৰ নাম বালুগুৰি ঠিকাদাৰৰ গাফিলতি আছে তাৰ লাইচেন্সটো কেঞ্চেল কৰিব লাগে এইখিনি বালিকুৰি কাৰ দোষ বুলি ভাবে আপোনালোকে হ'ব লাগে কেঞ্চেল হ'ব লাগে বালুকুৰি আনছে কলগাছিয়াৰ পৰা আমিৰ হুছেইনৰ ৰিপৰ্ট এনি লাইফ খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।